আসসালামু আলাইকুম। মই ফাৰ্মাচিষ্ট আব্দুল কৰিম। আজি আপোনালোকৰ সন্মুখত মোৰ যিটো নুৰানী চেহেৰা হেণ্ডচাম চেহেৰা লৈ আপোনালোকৰ মাজত মানে বহুত এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিবলৈ আহিছোঁ। কাৰণ আমাৰ সমাজত দেখা যায় মানে মেডিচিন কিনাৰ সময়ত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নলয়, যাৰ বাবে বহুতো প্ৰেগনেঞ্চি মহিলা আছে যিসকলে মানে নৰ্মেল মানুহে যেনেকৈ মেডিচিন খায় বা মেডিচিন ফাৰ্মাচীৰ পৰা কিনি লয় তেনেকৈ খায়, যাৰ ফলত মানে প্ৰেগনেঞ্চি থকা সেই বাচ্চাৰ বহুত ধৰণৰ ক্ষতি হয়। কিছুমানতো এনেকুৱা হৈছে যে বাচ্চা পৰি যায়, অৰ্থাৎ বাচ্চা নষ্ট হৈ যায়। গতিকে আজি আলোচনা কৰিম যে আপুনি প্ৰেগনেঞ্চি থকা সময়ত কেনেকুৱা ধৰণৰ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব, বা নৰ্মেল বেমাৰৰ কাৰণে আপুনি কোন ধৰণৰ মেডিচিন খাব পাৰিব আৰু কোন ধৰণৰ মেডিচিন খাব নোৱাৰে। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনাৰ ঘৰত যদি প্ৰেগনেঞ্চি মহিলা আছে আপুনি ভিডিঅ'টো ছেভ কৰি ৰাখক, তাক যিজন প্ৰেগনেণ্ট তাক আপুনি দেখুৱাব পাৰিব। প্ৰথমতে সাপোজ আপোনাৰ জ্বৰ বা বিষ, শৰীৰৰ যিকোনো ঠাইত জ্বৰ বা বিষ হৈছে, সেইটো সময়ত আপুনি কোনটো মেডিচিন খাব পাৰিব বা কোনটো মেডিচিন আপোনাৰ কাৰণে ছেফ হয়। এটা মেডিচিন সেইটো হ'ল আপুনি পেৰাচিটামল 500 বা পেৰাচিটামল 650, এই মেডিচিনটো আপুনি খাব পাৰিব। আপোনাৰ মূৰৰ বিষ হওক বা শৰীৰৰ কোনো বিষ হওক বা আপোনাৰ সাপোজ জ্বৰ হৈছে, তেতিয়া আপুনি এইটো মেডিচিন খাব। তাৰ বাহিৰে যদি আপোনাক কোনোবাই দিছে যে জেৰডল পি, যিটো সচৰাচৰ সকলোৱে কিনি খায়, জেৰডল পি বা জেৰডল SP হওক, এইটো মেডিচিন আপুনি খাব নোৱাৰে। কাৰণ যদি এটা বস্তু লক্ষ্য কৰে, জেৰডল SP কি আছে, এচিক্লোফেনিক, চেৰাটোপেপটিডেজ আৰু পেৰাচিটামল, অনলি পেৰাচিটামল থাকিলে আপুনি খাব পাৰিলে হয়। কিন্তু ইয়াতে কি আছে, এচিক্লোফেনিক আৰু চেৰাটোপেপটিডেজ, এইটো কম্বাইন মেডিচিন, এইটো আপুনি খাব নোৱাৰে, একদম ষ্ট্ৰিক্টলি নট এলাউ। এইটো মনত ৰাখিব, এইটো জীৱনত নাখাব যদি আপুনি প্ৰেগনেঞ্চি আছে। কাৰণ তাৰপিছত চাপোজ আপোনাৰ কিবা এটা বিষ হৈছে, কোনোবাই আপোনাক ডাইক্লোফেনিক দিছে, ডাইক্লোফেনিক টেবলেটেই হওক বা ডাইক্লোফেনিক ইনজেকশ্যনেই হওক, আপোনাৰ কিবা দুখ পাইছে বা কাটিছে, কিন্তু সেইটো সময়ত সেইটো ইনজেকশ্যন আপুনি পৰিহাৰ কৰক, নল'ব। বা যদি কোনোবা ফাৰ্মাচিষ্ট বা কোনোবা ফাৰ্মাচী কৰি থকা বন্ধুৱে চাই আছে এই ভিডিঅ'টো, আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি কেতিয়াও ডাইক্লোফেনিকটো নিদিব, একদম ষ্ট্ৰিক্টলি নটলা। কাৰণ আপুনি যদি ডাইক্লোফেনিক ইনজেকশ্যনটো বা ডাইক্লোফেনিক টেবলেটটো প্ৰেগনেঞ্চি মহিলা এজনক দিছে, সেই বাচ্চাৰ ক্ষেত্ৰত এইটো ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ, ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰৰ বেলেগ বেলেগ অসুবিধা বাচ্চাৰ ক্ষেত্ৰত হয়। কিছুমানৰ এই শ্বাসনলী বন্ধ হৈ যায়। তাৰপিছত মাকৰ পেটৰ ভিতৰত যে পানী থাকে, পানীৰ পৰিমাণ কমি যায়। আৰু এই বাচ্চাৰ যদি চাপোজ আৰু এই বাচ্চাৰ কিডনিৰ বহুত ধৰণৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে আপুনি ডাইক্লোফেনিক ইনজেকশ্যনটো এভইড কৰিব পাৰি। তাৰপিছত আপুনি মানে প্ৰথম যেতিয়া প্ৰেগনেঞ্চি হোৱাৰ পিছত এটা বস্তু লক্ষ্য কৰা যায়, সেইটো হ'ল আপোনাৰ বমি হয় বা মাথা ঘূৰা। এইটো বস্তুলৈ আপুনি হতাশ হ'ব নালাগে, এইটো একদম নৰ্মেলি এই হতাশ হোৱাটো, বমিটিং হোৱাটো বা মাথা ঘূৰোৱাটো, সেই ক্ষেত্ৰত আপুনি